ঘৰলৈ গৈ আহিছো, ৱাচিমৰ ঘৰলৈ গৈ আহিছো। হয় নেকি? হজৰ মানে হজৰ কোনোবা গৈছিলে? এই যাব, এই হেৰি কি কয় শ্বৰীফত যাব, শ্বৰীফ। শ্বৰীফ মামাহঁত যাব। হয় হয়। শ্বৰীফক খবৰ কৰিব গৈ, তাৰপিছত ৱাচিমৰ ঘৰত সোমালোগৈ। তাৰপিছত আৰু গোটেইখন খবৰ কৰি আহি সোমাইছোহি। আচ্ছা। এতিয়া চাবি ঘৰত এই ঈদৰ ভিজিট দিছিলো। চালিম হয়তো। চলি আছে। আমাৰ এইফালে ঈদ চলিয়ে আছে নহয়, জানো? আমাৰ ঈদ চলি আছে। ঈদ চলি আছে। চানি নে কোনটো? এইটো আলি। নাই, তৌফিক আছে, তৌফিক তৌফিক আছে, মুনু কেকা আছে, বদৰুল আছে, তাৰপিছতে এই হেৰি বেনজিৰ আছে। বেনজিৰক দেখিছো। ক'ত দেখা পোৱা নাই যে চবকে? মুনু কাকাক দেখি ভাল লাগিছে দেই। বহুত দিনৰ মূৰত দেখিছো। ভাল লাগিছে। বহুত দিনৰ মূৰত দেখিলো আলেয়া। বিয়াৰ পৰা আজিহে দেখিলো। মই এতিয়া আটাইতকৈ চিনিয়ৰ যেন পাইছো। তুমি চিনিয়ৰো হয় আৰু নানাও হলা। মাশাআল্লাহ। নানা হৈ গ'ল আৰু এতিয়া। আৰু বদৰুল্লা মানে বহি আছে দেখোন। তৌফিকে খুব বিয়া খাই আছে। তৌফিক আৰু চাদি কেকাই। কি হ'ল? তৌফিক আৰু চাদি কেকাই খুব বিয়া খাই আছে তাত। গম পাই, মুখ কেইখন গোল, গাল কেইখন গোল হৈ গৈ আছে। সঁচাকে আকৌ আজি ইমান নাছিলে, যোৱাকালি আছে, আকৌ কাইলৈও আছে বিয়া। মই চিয়াটলত আছো। ক'ত? চিয়াটলত আছো, চিয়াটল, USA। আমেৰিকা। হয়। বাকী বহুত ফুৰিছে ন মুনুকাই অলপ চলপ ইফালে সিফালে? মই গৈছো। বৰ ধুনীয়া এতিয়া নাই, তোমাৰ এতিয়া আচলতে মানে চিজনটো মানে স্প্ৰিং আৰম্ভ হৈছে নহয়। স্প্ৰিঙত মানে ইয়াত চাৰিওফালে খুব চেৰী ব্লছম হয়। মই ফেচবুকত চেৰী ব্লছম পঠিয়াইছো ফটোবোৰ। আমাৰ ঘৰৰ ফ্ৰণ্টতে মানে গোটেই চাৰিওফালে চেৰী ব্লছম। ঘৰৰ চাৰিওফালে চেৰী ব্লছম ওলালে গোটেই এটমছফিয়াৰটো মানে অলপ কিবা বেলেগ ধৰণৰ হেভেনলি এটমছফিয়াৰ হৈ আছে বাহিৰত। বাকী লেকটো কিমান দূৰ আপোনাৰ তাৰ পৰা চিয়াটলত? মানে চাৰিওফালে তোমাৰ মাউণ্টেইন, নৰ্দাৰ্ণ কেস্কেডছ বিলাক আছে নহয়। মাউণ্ট ৰেইনিয়াৰ আছে, মাউণ্ট বেকাৰ, মাউণ্ট অলিম্পিয়া। এতিয়া মানে গোটেইবিলাক বৰফ। ইয়াৰ পৰা মই 20 কিলোমিটাৰ গ'লেই মানে পাহাৰত বৰফ। 20 কিলোমিটাৰ যদি আমি ইয়াৰ পৰা যাওঁ। এই বুলবুল দাদা, আসসালামু আলাইকুম। আসসালামু আলাইকুম। মুনু কেকা, তোমাৰ চিনিয়ৰ আহি গ'ল। মোৰ চিনিয়ৰ আহি গ'ল দাদা। আটাইতকে আমাৰ বুজুৰ্গ আহি গ'ল। আমাৰ ফেমিলিৰ বুজুৰ্গ আহি গ'ল। মুৰব্বী আহি গ'ল আমাৰ। বুলবুল দাদা, আসসালামু আলাইকুম। আসসালামু আলাইকুম। চবকে লগ পাই এইটো আৰু আমি এইটো গ্ৰুপ কলতে কৰিছে। আৰু কোৱাচোন ৱাচিমে কি কৰি আছে? মই আজি আলহী আহিব আমাৰ ইয়াত, সেইকাৰণে ৰেডি কৰি আছিলো। আলহী? থকাকে আহিব, UP। খোৱা যোগাৰ কৰিছা নাই? কোনে বনাইছে এতিয়া? নাজানো, মই এনেই ফ্ৰুটছ আৰু মিঠাই চিঠাই সেইবিলাক লৈ আনিলো। ঠিকেই। আৰু বেনজিৰৰ খবৰ কেনেকুৱা? এইয়া ঘৰতে আছো, ইয়াতে
হেৰি হৈ আছে, পৰীক্ষা চৰীক্ষা হৈছে নিব্ৰাছৰ। নিজের পরীক্ষা চলি আছে চলিবহে চলি আছে এই এক্সাম বিলাক টপিকটা মই লগতে বিজি এইকেইদিন তাৰ লগত কি পৰীক্ষা দিছে মই বিজি হা মাকে মুখস্থ কৰি আছে চাহিদ ওলালে হেল্ল' ভালো আছেনে ৱালাইকুম সালাম মই ধৰিবই পৰা নাই চাহিদক চাবিৰ মামাৰ নিচিনা চাহিদক মই সৰুতে দেখা এতিয়া ধৰিবই পৰা নাই লগে পোৱা নাই এতিয়া ইণ্ডিয়াত আছে নে বাহিৰত আছে মই চিয়াটলত আছো চিয়াটলত ঠাণ্ডা এতিয়া ঠাণ্ডা দেখিলেই ক'ব পাৰি ঠাণ্ডা পৰিছে বুলি মুনুকা এখন ডাঙৰ এই চাদৰ এখন ৰৈ আছে নহয় ডাঙৰ ব্লেংকেট লৈ আছে ব্লেংকেট ঠাণ্ডা পৰিছে মুনুকা কিমান ডিগ্ৰী মানে টুপি এটা পিন্ধি থকা হ'লে বেছি ধৰিব পাৰিলা হয় 4, 5, 6 এইবিলাক চলি যায় এতিয়া বেঞ্জিবো বহুত ভাল অথনি কথা একদম চুলি তুলি উঠাই থওঁ আৰু কি হব এতিয়া ইমান চিন্তা মই বোলো কি হব এতিয়া আগবাঢ়িব লাগে আৰু চিন্তা কি কৰিব আগবাঢ়িব লাগিব এতিয়া কি হব ইয়াৰ 90% 90% কিমান ভাল 90% এতিয়া হাঁহি which is a good college মানে কেনেকে চেডুল কৰি কামলে ভাল নহলে বেকআপ 99 লাগিছিল নেকি একবাৰ থাকি গ'ল 99 বেনাজিৰ আমি মানে বেনাজিৰ মই মানে ৰিজাল্টটো বহুত আগতেই পালো কেনেকে মোৰ গুৱাহাটী মোৰ এনি টাইম ফোন হৈয়ে থাকে মই খালি ৰৈ আছিলো তুমি কেতিয়া জনাবা কোনে ক'লে তাৰপিছতে আমি অলৰেডি কেক কাটি খালোৱেই মোৰ কন্টেক্টবোৰ বহুত ফাষ্ট বেনজি তোমাৰ বহুত কন্টেক্টছ বাইদেউ ভাই আপুনি হেৰি হৈ আছে তানুক বহুত নম্বৰত দেখিছো ভালে আছা ইমান বছৰ মই দেখিছো ভাল ভাল আলহামদুলিল্লাহ কি সাদিকা দোয়া কৰিবা বোলো আমালে আপোনাকে কৰিব আকৌ দোৱাহে লাগে সবকে কৰিব কাৰ দোয়া লাগে ঠিকনা সবে কৰি দিয়া একেলগে সবে সবাই কাৰণে কৰিম ইনশাআল্লাহ ডাঙৰ মানুহবোৰ দোয়াটো খাতে বোলে ডাঙৰ ঠাইত কোন থাকে সেইটোৱে মই এইটো ডাইলগৰ কাৰণে ৰৈ আছিলো চেলিমক আমি দোয়া কৰিবলৈ কওঁ জানা নাই ইমান ডাঙৰ জেগাত আছে ইমান অলি আউলিয়া আছে যিটো জেগাত মই এইটো কাৰণে ৱেইট কৰি আছিলো সাদিকে এইটো কেতিয়া কব মই সদায় দোয়া কৰো আৰু আমিনৰ নামটো লওঁ আচ্ছা আমিন ক'বাত গ'ল এতিয়া নহলে খুব ভাল মই সদায় আমিন একদম দীঘলকে নাম লয় আমিন কাৰ্ডটো মানে নামটো চব প্ৰত্যেক নামাজতে আহে চবে সদায় মনত পেলাই থাকে মই এবাৰ আমিনক সুধিছিলো তুমি মানে চৰচৰণি খোৱা নাই আমি ইমান নাম লওঁ তোমাৰ আৰু তানৰ খবৰ কি ঠিকে আছা তানুৱে ঠিকে আছা সব ভাল আৰু তফিকা আলহামদুলিল্লাহ ভাল আৰু তোমাক দেখিবলৈ ভাল লাগিছে দেই বৰ ধুনীয়া লাগিছে দেখিবলৈ বৰ ধুনীয়া লাগিছে দেই কেতিয়া আহিবা আমাৰ ফালে আসসালামু আলাইকুম
এইয়া কোন আহিল এইবাৰ তোমাৰ ছবিনা আহিলে নি ছবিনা তোমাৰ মাইকটো অফ হৈ আছে ছবিনা মুখখন দেখিছো বহুত দিনৰ মূৰত তোমাৰ Mute ছবিনা তোমাৰ মাইকটো অফ হৈ আছে মাইকটো ছবিনা মাইকটো এতিয়া খুলিলে এতিয়া খুলিলে মই আহি পালো আহি পাই পেলাই মই নামাজটো পঢ়িলো 9টাৰ আগতে তাৰপিছত মই অকমান দেৰি শুলো মোৰ টোপনি আহি গ'ল এতিয়া মানুহে ফোন কৰি মোক কৈছে বাই উঠা তোমাৰ তুমিয়ে জইন কৰিম বুলি ক'লা তুমিয়ে সোমোৱা নাই বোলে বায়ে কথা মনত পেলালে জইন কৰিবা দেই এইটো বছৰ ঠিক আছে বায়ে ৰাতিপুৱা মেছেজ দিছে জইন কৰিবা মই ঠিক আছে বায়ে কিয় নাই আহা মই তুমি যেতিয়া মোৰ আমাৰ বেগিছত যেতিয়া ফোনটো বাজিছে মই তেতিয়া সাৰ পাইছো মই এই টাইমটো গুচিয়ে গ'ল বোলো ভাল আইডিয়া নাযাৰা এতিয়া ভাল আইডিয়া নাযায় ভাল কৰা বহুত বছৰৰ পৰা বহুত মানুহক দেখিলো আচলতে এবাৰ হ'ল কি মুনুকেকা কোৱা মুনুকা হ'ল কি মানে সাধি কেকাই বৰ ভাল গান গায় আৰু তোমাৰ ফেচবুকত দেখিয়ে থাকো গান গোৱা চব আছে কাম নাইকিয়া মানুহৰ কাম নাইকিয়া মানুহে কৰিব সময় উলিয়াবৰ কাৰণে নহয় সাধি কেকা আজিকালি বহুত বিজি হৈ থাকে তেওঁ ৰটাৰী ক্লাবত বিজি হৈ থাকে মই আলেয়া আৰু সাদিৰ আজি চাৰিওফালে ঘূৰা গম পাই বৰ ভাল লাগিছে আলেয়া আৰু সাদি তোমালোকে যে ঈদ খাবলৈ গোটেইখিনি মানুহ ঘৰলৈ গৈছা ৱাছিমহঁতৰ তালৈ গৈছা আৰু এই ওচৰৰ মানুহখিনি তোমালোকে পাই থাকা যিখিনি মানুহ আমাৰ আপোন পৰিয়ালক লগ চগ পাই থাকে বৰ তোমালোকৰ কপাল বৰ ভাল বহুত মানুহে নিজৰ আপোন মানুহখিনি ওচৰত নাপায় বিচাৰিলেও নাপায় স্পেচিয়েলি আমাৰ গোলাঘাটত থকা মানুহখিনি আমাৰ গুৱাহাটীখিনি মানুহ বাৰু আমি পাওঁৱেই গুৱাহাটীৰ মানুহখিনি আজিকালি বেছিভাগ মেক্সিমাম গুৱাহাটীত থাকে কিন্তু আমাৰ যিবিলাক অৰিজিনেল যিখিনি আমাৰ মানুহ ধৰি লোৱা আপাৰ আছামৰ যিখিনি গোলাঘাট যোৰহাটৰ মানুহখিনি সেইখিনি মানে আমাৰ আচলতে বৰ আপোন আৰু বৰ মৰমৰ মানুহ যিখিনিক আমি সদায় লগ নাপাওঁ আৰু বহুতক পাহৰি গৈছোঁ কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে বেলেগ বেলেগ জেগাত গৈছে আৰু কিছুমানে আগৰ নিচিনা এই একেটা জেগাত নাথাকে ঘৰ বাৰী ডাঙৰ হ'ল আজিকালি আগৰ সেই অৰিজিনেল ঘৰবিলাকক গ'লে চিনি নাপাম কিন্তু সাদি আৰু আলেয়া যে মোক ক'লে অলপ আগতে যে আজি ফুৰি আহিলোঁ গোটেইখিনি গৰঙালৈ গ'লোঁ সেই গৰঙাৰ ঘৰৰ মানুহবিলাক বৰ মনত পৰে এটা সময়ত মই পুৰণা কথা কওঁ এটা সময়ত গৰঙাত যেতিয়া মাজিদ দাদাৰ বিয়া হৈছিল যেতিয়া অলি দাদাৰ বিয়া হৈছিল তেতিয়া আমি সৰু তেতিয়া আমি দৰাৰ লগত যাওঁ প্ৰথমতে আমি আমাৰ ঘৰত নানাহঁতৰ তাত যেতিয়া প্ৰথম জোৰোণৰ কথা আৰম্ভ হয় এই জোৰোণ দিবলৈ যাওঁতে সেই সময়ত মানে আমাৰ এটা পৰম্পৰা আছিলে ঘৰৰ পৰা দৰা ঘৰৰ পৰা জোৰোণ দিবলৈ যাওঁতে মিঠাই লৈ যাব লাগে সেই সময়ত তেনেকুৱা ডাঙৰ মিঠাই দোকান চোকান নাছিল আমাৰ দোকানত কি হয় ডাঙৰ পেৰা এটা লয় পেৰা বুলি কয় তাৰমানে টিঙৰ খুব ডাঙৰ টিঙৰ এটা মানে টিঙৰ বাকচ সেই টিঙৰ দুইফালে যে দুটা হেণ্ডেল থাকে তলা মাৰা সেই তেনেকুৱা টিঙৰ বাকচ সেইটো খুলিব নানাই নানা আৰু নানি বহি ল'ব নানি মূৰা এটাত বহি ল'ব নানা বিচনাত থাকিব আৰু সেই ডাঙৰ পেৰাটোৰ ভিতৰত মানে কাগজ পাৰি আগৰ দিনত সেই বেকাৰী উছমান বেকাৰী বিস্কুট থাকে বিস্কুট এই বিস্কুটবিলাক সজাব নান খাটা সজাব সেইবিলাক লৈ আমি গাড়ীত উঠি পেলাই মাজিদ দাদাৰ ছোৱালী চাবলৈ গৈছিলোঁ নাৰ্গিছ কৈটিক গৰঙাত তাত গৈ পেলাই জোৰোণ দি আহিছিলোঁ সেই সময়ৰ কথাবিলাক ভাবিলে বহুত ডাঙৰ মই সেইদিনাখন মাফেৰী পেহীটিৰ এখন ফটো দেখিছোঁ একদম য়ং মাফেৰী পেহীটি বৰ বেছি ধুনীয়া আছিল বাবাৰ ডেডিৰ বৰ বেছি মৰমৰ আছিল
মাফেৰী পেহীটি দেখিবলৈ বৰ ধুনীয়া এলাকে এক্ট্ৰেছ একেবাৰে এই সময়ত ইমান ধুনীয়া আৰু তেতিয়া যেতিয়া পাহাতিৰ লগত বিয়া হয় মই এই পাহাতিৰ লগত আকৌ ডেডিৰ বৰ সাংঘাতিক বন্ধুত্ব আছিল বন্ধুত্ব মানে ইমান ডাঙৰ বন্ধুত্ব 1946 যেতিয়া ডেডি শিৱপুৰ ইঞ্জিনিয়াৰিং কলেজ সমগ্ৰ নৰ্থ ইষ্টৰ পৰা ইঞ্জিনিয়াৰিঙত মাত্ৰ এটা চিট থাকে মানে বেংগল ইঞ্জিনিয়াৰিং কলেজত শিৱপুৰত এই শিৱপুৰত এটা চিটত পাবলৈ বৰ টান ইঞ্জিনিয়াৰিং আৰু সেই এটা চিটত পাবলৈ মানে চিফ মিনিষ্টাৰে মানে এপ্ৰুভ কৰিব লাগে ছাৰ সৈয়দ ছাদুল্লাহ চাহাব তেতিয়া চিফ মিনিষ্টাৰ আছিল তেতিয়া চিফ মিনিষ্টাৰৰ তালৈ গৈছিলে ডেডিয়ে যে মোৰ সেই চিটটো দিব লাগে তেখেতে কৈছে মই যদি তোমাক চিটটো নিদিওঁ তুমি কেনেকৈ পঢ়িবা স্কলাৰশ্বিপ লাগে খুব বেছি মাত্ৰ 15টা চিট তেতিয়া তেওঁ ক'লে যে মোৰ মাটি বাৰী বিক্ৰী কৰি হ'লেও মই ইঞ্জিনিয়াৰিং কৰিম তেতিয়া ছাদুল্লাহ চাহাবে ক'লে বোলে না ঠিক আছে তোমাৰ ইমান ডিটাৰমিনেশ্যন তোমাক স্কলাৰশ্বিপটো দিয়া হ'ব তো স্কলাৰশ্বিপ দি পেলাই পঢ়িলে সেই 46ত আহি পেলাই যেতিয়া জইন কৰিছে PWDত অফিচটো আছিলে এতিয়া বৰ্তমান গুৱাহাটীৰ হেৰিত গুৱাহাটীৰ যিটো গুৱাহাটী ক্লাব উঠাই দি আছে এইখন আৰু ওপৰলৈ পোহৰ আহিব গুৱাহাটী ক্লাবতে মানে PWD অফিচ তেতিয়া 46ত জইন কৰিছিলে তাতে পাহাতি মাফেৰী পেহীটি পাহাতি আৰু ডেডি একেটা ঘৰতে আছিলে একেটা অফিচতে আছিলে তাৰপৰা ছাৰ্ভে কৰিছিলে আছাম ট্ৰিবিউনলৈকে ৰাস্তাটো এতিয়া মই সেই ঘৰখন মাফেৰী পেহীহঁতৰ সেই অৰিজিনেল গুৱাহাটী গোলাঘাটৰ ঘৰখন মোৰ বৰ মৰম লাগে মই তালৈ গ'লে বৰ ভাল পাওঁ এই এতিয়া যে মোক আলেয়াই ক'লে চাদিৰ লগত গৈ গোটেই আপোন মানুহখিনি ঘূৰি আহিলোঁ মোৰ ঘৰৰ মালে গ'লে মোৰ সেই আগৰ পুৰণা কথাবিলাক মনত পৰে বৰ ভাল লাগিলে দেখি তোমালোকক ৱাছিমকে ভাবাই নাই এই আমাৰ মনালিছিৰ ক'ত অলি দাদাৰ ছোৱালী চাবলৈ গৈছিলে মুনাৰখুটিক মই ছোৱালী চাবলৈ গৈছো এবাৰ জোৰণত গৈছো এবাৰ নিকাহত গৈছো এই অলি দাদাৰ বিয়াৰ পিছত ছোৱালী হ'ল মনালিছি এই মনালিছিৰ ল'ৰা ৱাছিম এইবিলাক কথা মোৰ চকুৰ আগত ভাঙি থাকে এইবিলাক I am witness to everything. চব সেই দাদাৰ বিয়া মুফিদা খুইটিৰ লগত ক'ত কোৱা সেই কুলাই নানাৰ বিয়া খোৱা মনত আছে নাই কুলাই নানাৰ বিয়া খোৱা মনত আছে নাই আৰে বাপৰে বাপ সেইখন সাংঘাতিক বিয়া সেইখনৰ কথা কোৱা কুলাই নানা আগতে সেইখন ঘৰ এখন সাংঘাতিক ঘৰ যোৰহাটৰ সেইখন ঘৰত মানে তোমাৰ জেঠাইটি আৰু জেঠুটি বৰ ডাঙৰ মানে বুজুৰ্গ আছিল এতিয়া জেঠুটিৰ কথা ক'লে কি হ'ব সেইখন ঘৰত জেঠুটি মানে খুব তাবিজ তোলাজ দিছিলে মানুহক দেই আৰু তেওঁ ফেমাছ মানুহ আছিলে তেওঁ আৰু তেখেতৰ ৱাইফ আছিলে মোৰ নানাৰ বায়েক মানে মোৰ মাৰ মিমি মোৰ মাৰ মানে বাপেকৰ মানে হবিব নানাৰ বায়েক আছিলে জেঠুটি এইখন ঘৰ সেইখন ঘৰতে কুলাই মামা গোহাঁই মামা চব আছিলে আৰু গোহাঁই মামাই আকৌ বৰ সাংঘাতিক ইংৰাজী কয় আকৌ দেই গোহাঁই মামাৰ ইংৰাজীটো মানে বৰ সাংঘাতিক ইংৰাজী গোহাঁই মামা আগতে ঘৰৰ ফ্ৰণ্টত ৰখি থাকে নহয় ডেকা ল'ৰাটি পিন্ধি থাকে আৰু বগা হাফ কামিজ এটা পিন্ধি পেলাই চাইকেলখন মাৰি পেলাই বাহিৰত এনেই ৰখি থাকে কোনফালে যাওঁনো এইফালে যাওঁ নে সিফালে যাওঁ তেতিয়া চাহাবৰ দিন আছিলে চাহাব এটা আহিলে তেতিয়া মানে ইণ্ডিপেণ্ডেঞ্চ হোৱাই নাই ডেকা ল'ৰা 1944 নে 45ৰ ঘটনা ডেকা ল'ৰা গোহাঁই মামাৰ কথা কৈছোঁ গোহাঁই মামা তাত বাহিৰত থিয় হৈ আছে তাৰপিছত ব্ৰিটিছ চাহাব এটা আহিছে মূৰত কেপ চেপ লগাই জীপ এখনত ৰখাইছে তাক সুধিলে where is this school
মানে this road Balibat road Jorat school তেতিয়া সি মানে ইংৰাজীত তেতিয়া কেনেকে এটা উত্তৰ দিব সি উত্তৰ দিছে সাহাব সাহাব মিস্টাৰ সাহাব you straight line go straight line go then letterking the signboard school fine letterking the signboard school fine এই গোহাঁই মামাৰ লগত বহুত ষ্টৰি আছে মানে গোহাঁই মামাৰ লগত বহুত যোৰাটৰ এইবিলাক ষ্টৰি বহুত বেছি আছে আৰু কি ক'বা আৰু শেষ নহ'ব কথা কৈ মাঝি দাদাৰ লগত যে ৰাতি আমি আড্ডা মাৰোতে ৰাতিপুৱা হৈ মোৰ আটাইতকে মনত পৰে এতিয়া এই সাবিনা আহিছে নহয় এই সাবিনাক দেখা পাই পেলাই মনে সাবান দাদা আবুৱা দাদা আৰু মই বুলু দাদা ঘৰত বহি পেলাই দিল্লীত গাজা মাৰি একেবাৰে বিচনা ভাঙি গৈছিলে আমি চব মাটিত পৰি গলো সাবান দাদা আৰু আবুৱা দাদা আৰু মই এনেকুৱা গাজা মাৰিছো সেইবিলাক দিন ক'ত গুচি গ'ল মই ক'বই নোৱাৰো মানে সাবান দাদা যে এনেকুৱা একেবাৰে সাবান দাদা ডিঙি ধৰি পেলাই ব'লা চলে চাবলৈ যাওঁ গৈ পেলাই ক'ৰবাত একেবাৰে চলে চাবলৈ দিল্লীত গৈ পেলাই একদম মানে থাৰ্ড ক্লাছৰ ফ্ৰণ্ট ৰোত বহিছো আমি এনেকে চাইছো চলে তিনখন আগত এনেকে কাৰ বিয়াত কেলে নাই মই নাছিলো নেকি আছো নহয় বাপৰে বাপ আমি গোটেইবিলাক হেৰি তোমালোকে সৰু আমি কাকজানলৈ গৈছিলো নহয় কাকজান গৈছিলো চব থাকি লৈছিলো তাস্কিৰৰ লগত গাড়ীত গৈ আছা ৱালেকুম চালাম তাস্কিৰ ডিগিত কি লগাইছা এইখন চাহটো ক'ত খোৱা আচ্ছা ৰাতি চাহটো গুৱাহাটীত ক'ত খোৱা কাৰাক চাই বঢ়িয়া ৰাতি চাহ খাবলৈ যোৱাটো আৰামটো বৰ বেলেগ মই কলিকতাত থাকিলে মই সদায় ৰাতি আমাৰ ৰাছেল ষ্ট্ৰীটত ৰাছেল ধাবা আছাম হাউচৰ ফ্ৰণ্টত ৰাতি মানে চাহ খাবলৈ যামেই আৰু ৰাতি এইটো বেলেগ মজা আমি আগতে আৰু এখন এডিক্টেড বুলি আছিলে মানে আমাৰ বেটি মানে জন্ম হৈছে আৰু তেতিয়া অকমানি মোৰ বিয়া হোৱাৰ পিছত আমি ৰাতি 12টা বজাত আইচক্ৰীম খাবলৈ ওলাওঁ তেতিয়া হুচনাহঁতক কওঁ এইবিলাকে হৈছে আচল লাইফ যোৱাকালি আমি এটা তোমাৰ লাইট হাউচলৈ গৈছিলো লাইট হাউচ ইয়াত এটা লাইট হাউচ এটা মানে ইয়াত মানে তোমাৰ লেক মানে প্ৰায় হাণ্ড্ৰেডছ অফ মাউণ্টেইনছ চাৰিওফালে এখন এটা লেকৰ চাইডত এটা লাইট হাউচলৈ গৈছিলো লাইট হাউচৰ চাইডত মানে চাৰিওফালে লেকত মানে ভিতৰলে এখন আইব্ৰেছ বুলি খুব ডাঙৰ এখন ৰেষ্টুৰেণ্ট আছে তাত মানে ফেমাছ ফৰ ফিছ তাত বাট মানে হেলিবেট ফিছ চামন এণ্ড আৰু প্ৰন আৰু শ্ৰিম্প বৰ ভালকে খালো কালি তাত এইখনত এই খোৱাৰ ৰেষ্টুৰেণ্টবিলাক খোৱাৰ জেগাবিলাক যে মানে হাজাৰ ৰেষ্টুৰেণ্ট মানে ইমান ভাল লাগে খাই এটমছফিয়াৰটো স্প্ৰিঙত বৰ ভাল খুব মানে তোমাৰ চেৰী ব্লছমছ চলি আছে চাৰিওফালে ঘৰৰ চাৰিওফালে চেৰী ব্লছমছ টফিক কেনে আছা
ধুনীয়াকৈ অফিচ দিব পাৰে বেনাজিৰ বেষ্ট কমিউনিকেশ্যন এতিয়া হেৰি আমিন ক'ত আমি নাচতো ক'ৰবাত ওলাই গৈছিলো অকমান বাহিৰত নটা 45 আছে আচ্ছা ফাইনেলি ক'ত এটা তোমাৰ এডমিশ্যনটো ক'ত হ'ব এতিয়া ভেলৰটো দিব অহা 24th এপ্লাই অঁ কৰিব সেইটো তাৰ মন আছে ভেলৰ আৰু অঁ SRHতো দিব নহয় ফুলি বহা চব জুন মাহতহে গম পাম আৰু জুন জুলাইতহে ইয়াতে আচল ইয়াতে বহা তাৰমানে এতিয়া নহয় ফুলি দিম তুমি পৰীক্ষা আছে এইজোপা নিদো এইজোপা সৰু গছ নহয় নহয় এইজোপা নাই পৰীক্ষাবিলাক দিয়া আছে কিবা কিন্তু বহুত হয় ইয়াতকে ডাঙৰ নহয় আৰু মাতটো মানে বহি আছে এতিয়া কিবা এটা কোৱা কি কয় এইটো মানে ইয়াতকে ডাঙৰ নহয় হা সৰুই কিন্তু মানে মাতটো ইয়াতকে ডাঙৰ হয় বস্তু ভাল চাৰিকা ঘৰত কোনোবা আছে যেন লাগিছে আলহী আছে আচলতে মই কথা পাতিব পাৰিম আচ্ছা তো হেৰি আধা অঁ ঘণ্টা হৈ গ'ল অঁ হয় কোৱা নাই চেলিম একো কোৱা নাই আমাৰ পৰাই শুনিছা হে এতিয়া মাত লগাব হ'ল আৰু নহয় মই মডাৰেটৰহে মই কথা কম কওঁ তথাপিও দুই চাৰিটা কোৱাচোন বাৰু মই খালি পিন মাৰি পেলাই টপিক এটা উলিয়াই দিওঁ আৰু মোৰ কাম মুনুকাক এটা সিমানখিনিয়ে কথা নহয় তুমি এটা মুনুকাক কথা এটা সোধাচোন কোৱাচোন এই নাই মুনুকাই যে বুজিছা নাই চাদিয়ে কিবা এটা কৈ আছে চাদিয়ে কিবা এটা ক'ব খুজিছে মুনুকাই যে ইমান মুনুকা অঁ মুনুকা আপুনি এতিয়া গৰঙাত যোৱাৰ কথা ক'লে নে আপুনি গৰঙাত কণী খাইছিলে নে বাৰু কেইটালৈকে খাইছিলে আটাইতকৈ ডাঙৰ কথা কি বহাৰ লগে লগে একদম গৰম কণী একেবাৰে নিমখ দি দিবই গৰম কণী দেই গৰম কণী আপুনি কেইটালৈকে খাই পাইছে মই ইমান বেছি খোৱা নাছিলো ইমান বেছি খোৱা অলিমাই বহুত খাইছিলে বোলে তাত কোনে চেলিমেহে জানিব অলিদাদাই বহুত খাইছিলে অলিমাই বোলে বহুত খাইছিলে তাত অলিদাদাই বহুত খাইছিলে এইটো হলো আব্বাহঁতে বোলে কণী লৈ পেলাই পথাৰলৈ গুচি যায় তাৰপিছত টিঙত বোলে বইল কৰি পেলাই খায় মোৰ এটা ষ্টৰী আছে হা মোৰ বিয়াৰ পিছত কছাৰী হাতত মানে মোৰ মানে মাদৰীলৰ লগত মই যেতিয়া ফুৰাবলৈ মোক লৈ যায় তেতিয়া মানুহবিলাকে পটককে কণীটো দিয়ে আৰু মানে যেতিয়া 2-3 ঘৰত খোৱাৰ পিছত আৰু মানে যেতিয়া 4th 5th ঘৰ পাইগে মায়ে মানে লাগে লগালগ মানে কয় নাখায় বুলি মই আকৌ এনেকে চাওঁ মানে কণী নাখাওঁ বুলি মানুহে ক'ব নোৱাৰে নহয় মানে সেইটো বুলি বেলেগ কথা নাই খাম সেইটো খাম বেলেগ বস্তু নহ'লেও চলিব মানে কণীটো লাগে মানে এনেকুৱা কণী বস্তুটো নেৰে মানে সেইটো নাই নাই এই গৰঙা কছাৰীহাট শিৱসাগৰ নাজিৰা এইবিলাক ৱাচিমে হাঁহি আছে ৱাচিমে এইটো কাৰণে হাঁহি আছে কি গৰঙাত আজিকালিও কণী খুৱায় কিন্তু হেৰি কণীটো মানে চাইজটো সৰু হৈ গ'ল আৰু কালাৰটো ৰঙা কালাৰ ৰেডিছ এইটো কুকুৰাটোৰ নামটো কি ৱাচিম মই চাদিক কথা এটা সুধিব মই খুজিছো গোলাঘাটলৈ গ'লে লৈ আহো তাক কৰি পেলাই চাউলৰ মাজত মোক ধুনীয়াকে ভৰাই পেলাই দি দিয়ে তাৰ পৰা লোকেল কণীটো মানে ব্ৰাউন হয় আৰু সৰু সৰু চাদি কওক মই একচুৱেলি তোমাৰ ইয়াৰ পৰা জুলাই মানত ঘূৰিম মই এবাৰ গোলাঘাটৰ পৰা গৰঙা বহুত দিন যোৱা নাই এবাৰ যাম তোমাৰ লগত মই এবাৰ গোলাঘাটলৈ আহিম বহুত দিন খাই পোৱা নাই তোমালোকৰ লগত যাম এদিন নহয় মই এবাৰ গৰঙা মানে গোলাঘাট যাবলৈ বৰ ইচ্ছা আছে এবাৰ সেলিম তুমিও আহি যাবা দিল্লীৰ পৰা একেলগে যাম গোলাঘাট যাম টফিকক লগ লগাম
তৌফিকক ল'ম, ইনশাআল্লাহ। ছাদিক ল'ম, একেলগে যাম। আহিবা তৌফিক আৰু ছাদিহঁতক আলিয়াক চবকে লৈ এবাৰ বেনাজিৰ ওলাবা, চেলিমো ওলাবা, এবাৰ বোলা আপাৰ আছাম একেলগে যাওঁ, গোলাঘাট যাওঁ, একেলগে হ'লে ভাল লাগিব। একেলগে এবাৰ গোলাঘাট প্লেন কৰো। চাবিনা বোলা একেলগে গোলাঘাট যাওঁ এবাৰ। ইনশাআল্লাহ মই তাকে ক'বলৈ খুজিছো, এইটোতো ভাৰ্চুৱেল মিট হৈছে, ৰিয়েল মিট হ'ব লাগে আৰু থাকিব আচ্ছা, লাগে let এক us জেগাত, meet, কাজিৰঙাত ক'ৰবাত ঠিক কৰিব লাগে থাকিবৰ কাৰণে। Exactly. এই আইডিয়াটো কাৰো ঘৰত আচলতে নহয়, মোৰ এক আজি জেগাত মনত, চব থাকিব লাগে। একজেক্টলি মই মানে এই আইডিয়াটো আজি মই প্ৰপ'জ কৰিম বুলি ভাবি আছিলো এইটো যে ভাল লাগিছে। আমি এনেকে যে লগ পাইছো, let us all meet in গোলাঘাট। Yes. গোলাঘাটৰ পৰা আমি গাঁৱলৈ যাম, গৈ গোটেইখিনি মানুহক এবাৰ খবৰ কৰিম, তাতে থাকিম 2 দিন, বঢ়িয়া লাগিব। গোলাঘাটত থাকিম, চাৰ্কিট হাউচত থাকিম বা তাত এইটো ক্লাবত থাকিম, আৰু আমি গোলাঘাটতে চেণ্টাৰ কৰি ল'ম, কৰি লৈ আমি অলপমান ঘূৰিম ওচৰে পাজৰে, আমাৰ আপোন মানুহখিনি অলপ দেখা কৰি আহিম। একেলগে আপোন মানুহখিনি, কাৰণ এটা কথা, জীৱনত আৰু কোনো কিমান দিন জীয়াই থাকে কাৰো ঠিকনা নাই। সেইকাৰণে আমি গোটেইখিনি এবাৰ গোলাঘাটত লগ পাওঁ। চেলিম আহিবা, এটা প্ৰগ্ৰেম কৰা ইনশাআল্লাহ, সেইটোকে প্ৰগ্ৰেম কৰা। তোমালোকে যেতিয়া আহিবা আগতীয়াকে ক'বা, তেতিয়া চবেই মানে প্লেন কৰি পেলাই আহি যাব পাৰিব। Exactly, আমি চবেই আগতে প্লেন কৰিম, প্ৰব্লেম নাই, যিবিলাক আমি বাহিৰত থাকে একেলগে প্লেন কৰিম, গোট খাবৰ কাৰণে প্লেন কৰিব লাগিব। প্লেন কৰিব লাগিব বাহিৰত গোট খাবৰ কাৰণে। আৰু বাহিৰতে নহয়, গোলাঘাটতে গোলাঘাটত। হুছনাৰ কাৰণে মই ৱেইট কৰি আছিলো। হুছনাৰ কাৰণে ৱেইট কৰি আছিলো। হুছনাৰ কিতাপখনক মোক এটা অট'গ্ৰাফ দি পেলাই কিতাপখন লাগে। সেইটো বন্ধ হৈ আছে, চাউণ্ডটো খুলি লোৱা। হুছনা ক'ত আছে? তাই কিতাপ কি খুলিছে মই গমেই নাপাওঁ। ভিডিঅ'টো অন কৰি লোৱা না। তোমাৰ নাই, বন্ধ হৈ আছে। নাই, পাইছো। মুনুকে হুছনাই এখন কিতাপ লিখিছে, সেইখন পাব্লিছ হৈ গ'ল। মোক দিবা আকৌ এখন। পাব্লিছ হৈ গ'ল সেইখন, মানে এতিয়া মই কৈছো হুছনা অট'গ্ৰাফ লৈ পেলাইহে মই ল'ম। হুছনা কি কিতাপ লিখিছা তুমি, মা? পোয়েট্ৰি, মুনুকা। তুমি মোক পোয়েট্ৰি কিতাপ, মাশাআল্লাহ। মই পঢ়িম, মই গুৱাহাটী গ'লে ল'ম তোমাৰ পৰা। ইনশাআল্লাহ। মুনুকা, তুমি ক'ত আছা? মই আমেৰিকাত চিয়াটলত আছো। বেটি খবৰটো পাই ভাল লাগিল, মই গ্ৰুপত মানে এমিৰৰ ফটোটো দি দিম, ফটো কেইটামান। মই ফটো কেইটামান দিম আজি, এতিয়া অলপ পিছত। সৈয়দ এমিৰ জাইদ ৰহমান। সৈয়দ এমিৰ জাইদ ৰহমান। বহুত দিনৰ পিছত শুনিছো। ওয়ালাইকুম সালাম। ৰিয়েলি? মই হাছানক বিয়াত লগ পাইছিলো, তাৰপা আপোনাক লগ পোৱাই নাই। ৱাছিম আহিলে আমাৰ কাৰণে বৰ ভাল ভাল খজুৰ লৈ আহে। গুজৰাট। আৰু একদম মানে অকলশৰীয়া ফিল কৰিছো এইবাৰ ঈদত। সেইকাৰণে মই চেলিমাৰ তাতে গ'লো, তেতিয়াই ভাল লাগিছে অলপ। নহলে আগতে গৰঙত ইমান ভাল লাগে। মোৰ বেছি দিন হোৱা নাই, মই চুৰাটৰ পৰা আহিলো কেইদিনমান আগতে। আচ্ছা, চবেই নিজৰ ভাগে ফুৰিছে আৰু। আজি চবকে লগ পাই ভাল লাগিলে। মাজতে কৰিবা চেলিম। চেলিম আকৌ কৰিবা। গুৱাহাটীখিনি লগ পাই থকা হয়, বাকী বাহিৰৰ খিনি লগ পোৱা নহয়। গুৱাহাটী মোৰ বিয়াই চিয়াই লগ পাই থকা হয়, কিন্তু বাহিৰৰ মানুহখিনি লগ পোৱা নহয়।
আমিতোতো নয়দাত থাকোঁতে এভৰি চেলিমকা ঘৰত এভৰিথিং এনি চেলিব্ৰেশ্যন চেলিমকা ঘৰত এতিয়াও সেই চেলিমকা গলিটোৰ মানে এটা এখন দোকান মনত আছে কিমান গৈ পেলাই হেৰি হালিম কি হালিমে কৈছে নাহাৰী মাজে মাজে মই সেইকাৰণে মনত পেলাই দিওঁ ভিডিঅ' এটা তুলি তাকে আকৌ জ্বলাই আগতে চেলিমকা নাহাৰী দোকানখন দিয়ে ফটো দি পেলাই জ্বলাই থাকে বদৰুলে ঘৰলে নাহাৰী পেক কৰি লৈ গৈছিলে গুৱাহাটীতো লৈ গৈছো কলেষ্ট্ৰল বাঢ়িলে মুনুকেকাই নাহাৰী নাই খোৱা নেকি মই নাখাওঁ নহয় মোৰ খোৱাৰ একচুৱেলি খোৱাৰ বহুত আছে মুনুকেকা আজিকালিও আঙুলি আগত অকমান এনেকে লগাই পেলাই এনেকে জিভাত লগাই চাওঁ টেষ্টটো সেই টেষ্টটো ললে একো নহয় আৰু জানে কৈছিলে চব খাবি কমকে খাবি আৰু দহাই খাবি এটা কনভাৰচেশ্যন বৰ ভাল লাগিলে চাই দেই চেলিমকা আচ্ছা সেইটো একদম কনভাৰচেশ্যন বহুত দীঘল নহয় একচুৱেলি তুমি নিহাৰীৰ কথা কওঁতে মোৰ কথা কেইটামান মনত পৰিলে আমাৰ একচুৱেলি হেল্থ কনচিয়াছনেছ বিলাক আমাৰ সৰুৰ পৰাই আৰম্ভ কৰিব লাগে যিবিলাক আমি ইয়াত নকৰোঁ ইয়াত মানে বাচ্ছা এটা জন্ম হোৱাৰ পিছৰ পৰাই মানে ইমান বেছি সিহঁতি হেল্থ কনচিয়াছ মানে এভৰি উইক এভৰি ডে মানে সৰুৰ পৰাই মানে তোমাৰ সিহঁতৰ লংগিভিটিটো মানে সিহঁতে ট্ৰাই কৰে যাতে এটা মানুহ যাতে 90-100 ইয়াৰ জীয়াই থাকিব পাৰে 90-100 ইয়াৰ জীয়াই থাকিবৰ কাৰণে সৰুৰ পৰাই কি কৰিব লাগে সেইবিলাক আৰম্ভ কৰে মানে আজিকালি ইয়াত তেনেকুৱা ধৰণৰ এটা ফিলচফি চলিছে ইয়াত বৰ্তমান আৰু ইয়াত সেই আগৰ নিচিনা মানুহে যিমান ধৰণে খোৱা বোৱা সেই আগৰ ষ্টাইলটোৱে বেলেগ হৈ গৈছে এতিয়া এভৰিবডি ইজ গোয়িং টু নেচাৰেল ফুডছ চব ফাৰ্মৰ পৰা আনি বস্তু খায় ইয়াত কোনো তেনেকুৱা ফাৰ্মত তেনেকুৱা ধৰণৰ মানে তোমাৰ কেমিকেলছ নিদিয়ে বা দে ভেৰি কনচাৰ্ণ এবাউট হেল্থ নাও আজিকালি কিন্তু আমাৰ মানে কি হয় বিয়া চিয়াবিলাক পাতিলে মানে ইমান ডাঙৰ খানা হয় ইমান আমি মানে আমাৰ ফুডৰ প্ৰতি আমাৰ কোনো হেল্থৰ প্ৰতি কোনো কনচিয়াছনেছ নাই একচুৱেলি মানে যি টি মানে খানাটো মানে এফালৰ পৰা প্লেটখন মানে পাহাৰৰ নিচিনা সজাই গ'লেই হ'ল আৰু মানে খাব পাৰো নে নোৱাৰো ডেট ইজ এ ডিফাৰেণ্ট থিং প্লেটখন মানে মাউণ্টেইন প্লেটখন মাউণ্টেইন হ'ব লাগিব আমি এইবিলাক অলপ মাজে মাজে কনষ্ট্ৰাকটিভ হেল্থৰ কথাও পাতিব লাগে ষ্টেমিনা আৰু ফিটনেছ বহুত ইম্পৰ্টেণ্ট হ'ল কি আমাৰ ইয়াত যেতিয়া দিল্লীত বিয়াবোৰ হয় নহয় এই ফ্ৰাইড চিকেনৰ থালিখন চবতকে আগতে শেষ হয় এখন প্লেট এনেকুৱা থাকে ন ফ্ৰাইড চিকেন এনেকুৱা পাহাৰ হৈ থাকে চবে প্লেটখন পাহাৰ বনাই বনাই লৈ লৈ গৈ থাকে একজেক্টলি মই তাকে ক'লো এতিয়া এখন পাহাৰ বনাই বনাই লৈ যায় আৰু এটা কথা এই বিয়াবিলাকত আমাৰ বহুত কথা আছে বহুত ৱেষ্টেজো হয় বহুত বেছি আৰু এটা কথা একচুৱেলি নাও এটা কথা আমি ইমিডিয়েটলি যদি এটা পজ লওঁ নাও ৰাইট নাও to take a pause today right now যে এই মোমেন্টত যদি আমি যদি প্ৰত্যেকে নিজে নিজে যদি এটা কথা ভাবো যে আমাৰ বডিৰ ভিতৰত এতিয়া কিমান বিলাক মানে তোমাৰ টক্সিনছ সোমাই আছে কোনেও নাজানে কিমান আছে so from today onwards টক্সিনছ কেনেকে বডিৰ পৰা গুচাব লাগে
আজিৰ পৰা কিছুমান যদি আমি নিজেই ঘৰত থকা বস্তুৱে আমাৰ কিচেনত থকা বস্তুৱে কিছুমান যদি আমি অলপ এড কৰি পেলাই আৰম্ভ কৰোঁ, সেই টক্সিনছবিলাক যিমান পাৰোঁ গুচোৱাবলৈ চেষ্টা কৰাটোৱে ভাল। জন্মৰ পৰা আজিলৈকে প্ৰত্যেকে নিজৰ নিজৰ বডিত বহুত টক্সিন গোট খাই আছে এতিয়া। আজি এট দিছ মোমেণ্ট যদি ইফ ইউ টেক এ পজ আফটাৰ উই ফিনিছ, আফটাৰ উই লিভ নাও, যে আমাৰ বডিত কিমান টক্সিন সোমাই আছে, টক্সিন মেজাৰ কৰাৰ কোনো মেচিন নাই। চ' কিন্তু ডিটক্সিফাই কৰিবৰ কাৰণে বহুত মেথড আছে। নেক্সট টাইম উইল টক এবাউট দিছ, অলপ কথা হয় পাতিম। মুনুকা, এই প্ৰথমতে মুনুকা নহয়, এই নেক্সট টাইম আমি চবে কথা পাতি ল'ম গ্ৰুপত কেতিয়া ৰাখিব লাগে, কাৰণ চবৰে সুবিধাও হ'ব লাগিবতো। আৰু তেতিয়া মানে মুনুকা না ৰেনেল ডিটক্সিফিকেশ্যন, তাৰ ওপৰত তুমি যদি অকমান কোৱা নহয়, আমি খালি চবে শুনিম আৰু তোমাৰ কথাটো। কাৰণ এইটো মানে বৰ ইম্পৰ্টেণ্ট হৈ গৈছে মুনুকা আজিকালি। এপিডেমিক হৈছে। কাৰণ মানে যিকোনো টক্সিন গৈ পেলাই সদায় কিডনীটোতে যায়গে। মই এতিয়া চাৰ্ভাইভাৰ, আই এম এ চাৰ্ভাইভাৰ অফ এ কিডনী ট্ৰান্সপ্লান্ট। হয়, মই আৰু বুলি আমি দুটা এতিয়া জীয়াই আছো। উই আৰ লিভিং একচুৱেলি অন extended life. Actually, our life has already ended. Our life has ended in 2021-22. মানে actually our biological life, মই যে এতিয়া জীয়াই আছো, মই বুলি আৰু আমাৰ লাইফ একচুৱেলি 2021ত our life has ended. মানে we cannot survive. আগৰ দিনত হোৱাতে, আমাৰ নানা নানীহঁতৰ দিনত হোৱাতে 21ত মানে we would have been in our graves. এতিয়া 21ত our life is already finished. এতিয়া আমি এক্সটেনশ্যনত আছো। Extensionot with an additional help of an organ. So how we are living, আৰু কেনেকৈ আছো, এই কথাখিনি we will let you know how, আৰু সেইটো প্ৰিভেণ্ট কৰিব কেনেকৈ পাৰি। that this situation যাতে মানুহ নাহে। তুমি এটা ফাৰ্ষ্ট ক্লাছ কথা কৈছা, কাৰণ আছামত এতিয়া সাংঘাতিক এপিডেমিক হৈছে ৰিনাল কিডনী ডিজিজ। কি টেষ্ট কৰিব লাগে, কি বস্তু এভইড কৰিব লাগে, সেইকাৰণে ক'লো যে মই ডিটক্সিফিকেশ্যনটো আৰম্ভ কৰা আজিৰ পৰাই। নেক্সট মিটিঙত মই ক'ম বাৰু। ঠিক আছে, এইটো বৰ জৰুৰী কথা। মুনুকা, মই মানে ৱাটাৰমেলন মই বহুত খাওঁ। লাগে আমাক। লাষ্ট ইয়াৰ মই ইয়াত আজিকালি যোৱা 3 বছৰ হ'ল 4 মাহ মই আমেৰিকাত থাকোঁ, চিয়াটলত, আৰু হিউষ্টনত থাকোঁ, বষ্টনত থাকোঁ, নিউয়ৰ্কত থাকোঁ। বষ্টনত বাবাটো থাকোঁতে এতিয়া বাবাটো এতিয়া ছেটল ইন কেলকাতা। এতিয়া মই বষ্টনত আৰু হিউষ্টনত বা চিয়াটলত থাকিলে, এতিয়া ইয়াৰ পৰা মই লাষ্ট ইয়াৰ থাকোঁতে ঘূৰি যাওঁতে লণ্ডনত মই FRCP যে পালোঁ, লণ্ডন ৰয়েল কলেজ অফ ফিজিচিয়ানছত মোক মানে ইনভাইট কৰিছিলে এই টকটো দিবৰ কাৰণে, যে মানে লাইফষ্টাইল চেঞ্জৰ ৰিলেশ্যনশ্বিপ থ্ৰু metabolic diseases which are becoming epidemic in India these days. আৰু আমাৰ মানুহে আমি সৰুৰ পৰাই আমি খাব লাগে, খাওঁ, কিন্তু what kind of food আমাৰ ঘৰতে থাকে, আমি যদি অলপ চেঞ্জ কৰোঁ, তেতিয়াহ'লে it becomes very beneficial to our health. আমাৰ লংগিভিটি থাকে, মানুহতো আজিকালি 75, 80, 85, 90 আৰামত থাকিব পাৰে, আৰু কিছুমান মানুহ 56, 60তে লাইফটো শেষ হৈ যায়। চ' ইট ডিপেণ্ডছ অন ইউ হাউ ইউ টেক ইয়ৰ লাইফ। এই কথাবিলাক অলপমান আমি লাইফষ্টাইল চেঞ্জৰ কথা পাতিব লাগে। এভৰিবডি ইজ আণ্ডাৰ ষ্ট্ৰেছ। মই 40-50 বছৰ যিটো ষ্ট্ৰেছত কাম কৰিছোঁ, আৰু ইণ্টাৰনেশ্যনেল ফ্লাইট লৈ গুৱাহাটী আহি পাওঁ লগে লগে এই গাড়ীত উঠি পেলাই মই গোৱালপাৰা পাওঁগৈ আই কেম্প কৰিবলৈ। তেনেকুৱা ধৰণে এনাৰ্জিত কাম কৰিছিলোঁ। কিন্তু এতিয়া মোৰ 73 years হৈ গ'ল। এতিয়াও মই কোৱাইট এক্টিভ। মই নিজে বজাৰলৈ সেইদিনাখন ট্ৰলি লৈ গোটেইখিনি কৰিছোঁ, কিন্তু লেগ ষ্ট্ৰেংথবিলাক কমি আহে লাহে লাহে। বয়স হোৱাৰ লগে লগে লেগ ষ্ট্ৰেংথবিলাক কমি আহে। লেগ ষ্ট্ৰেংথ বচাবৰ কাৰণে 7টামান উপায় আছে। উই উইল টক গ্ৰেজুৱেলি। বহুত লেচন্স আছে কথা পাতিম। গ্ৰুপত তুমি দিব পাৰা মেছেজ আমি মানে আধা ঘন্টা ল'ম বুলি ভাবিছিলো, বেনাজিৰ,
আমাৰ এখন তুমি 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 কৈছিলা বেনাৰ্জী আধা ঘন্টা হ'ব, এতিয়া আমাৰ 1 ঘন্টা হ'ব হ'ল। আৰু বহুত ভাল লাগিলে চবকে লগ পাই। অ'কে, থেংক ইউ। আৰু চবকে লগ ৰিদুমা পাই চাদি, ৱাছিম, সাদিকা বেনাৰ্জী, তৌফিকা বহুত দিনৰ মূৰত দেখিলো ৱাছিম তৌফিক, একজেক্টলি বদৰুল। everyone. বদৰুল, তুমি বেংগালোৰত আমাৰ যিমান আপোন মানুহ আছে চবকে চালাম দি দিবা দেই। তোমাৰ মাকটো চালাম দি দিবা, চবকে চালাম দিবা। আলিয়া বৰ ভাল লাগিলে দেখা পাই, চাদিক বাপৰে, সাবিনা